আজি ইংৰাজী ৯/৭/২০২৫ তাৰিখে ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নগাঁও নগৰ শাখাৰ উদ্যোগত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ভোগেশ্বৰী ফুকননী শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা ২০২৫ প্ৰদান কৰা হয়, য'ত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ৩০৭গৰাকী শিক্ষাৰ্থীক বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মিজোৰাম বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ প্ৰলয় কুমাৰ বড়ো, অসম চেম্বাৰ অৱ কমাৰ্চৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নানু দাস, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ সঞ্জীৱ মণ্ডল, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যকৰী সমিতিৰ সদস্য দিকিতা শইকীয়াকে প্ৰমুখ্য কৰি বিদ্যাৰ্থী পৰিষদ শুভাকাংক্ষীসকল উপস্থিত থাকে। উক্ত কাৰ্যক্ৰমৰ লগতে নগাঁও নগৰ শাখাৰ ২০২৫-২৬ বৰ্ষৰ সভাপতি আৰু সম্পাদকৰ নাম ঘোষণা কৰা হয়। সভাপতিৰ দায়িত্ব লাভ কৰে ৰুমি চন্দ্ৰ দাস বাইদেউ। ভূপেন দা মোৰ প্ৰিয় সাহিত্যিক, মোৰ প্ৰিয় শিল্পী, প্ৰিয় গীতিকাৰ, কাৰণ এই বৰ্ষ হৈছে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী। ভূপেন দাই কৈছে অগ্নিযুগৰ ফিৰিঙতিময়, অগ্নিযুগৰ ফিৰিঙতিময়, সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি নতুন অসম গঢ়ি, নতুন অসম গঢ়ি। এই ভূপেন N24